লাচিত বৰফুকন কবি নকুল চন্দ্ৰ ভূঞা। শুনিছানে ল'ৰাহঁত লাচিতৰ কথা, মোগল বিজয়ী বীৰ ইতিহাসে লিখা। অসমক পৰাধীন কৰিবলৈ বুলি আহিছিল মোগলৰ সেনা বাহু তুলি। পাঁচদিনা অগণন মোগল সেনাই লবহি গৰকি দেশ ঘৰত সোমাই। মোগল অহাৰ পিনে লাগে গড় এটা, নহ'লে শত্ৰু আহি লগাবহি লেঠা। বৰফুকন সেনাপতি বীৰ লাচিতৰ, চকুত পৰিলে ইটো বুদ্ধি মোগলৰ। ততালিকে মাতি আনি মোমাইদেউক ক'লে তেওঁ নহহিব সৰক তৰক। ৰাতি হ'ব লাগে পুৱাৰ আগতে, বিয়াগুম গড় এটা শৰাই ঘাটতে। শেষ ৰাতি আহি দেখে বহু কাম বাকী, কিজানি নহ'ব গড় আজি ৰাতি। উঠিল গৰজি বীৰ চকু ৰঙা কৰি, মোমাই কলৈ গ'ল গড় মৰা এৰি। মোমাইদেউকে ক'লে কাম কৰি কৰি, মানুহবোৰ লাল কাল য'তে ত'তে পৰি। শক্তি কোলাই মানে কাম কৰিছিল, নোৱাৰে ইহঁতে আৰু ভাগৰি পৰিল। কি ক'লা মোমাই তুমি, ভাগৰি পৰিল? তোমাৰ মুখত এনে কথাও সৰিল। জানানে মোমাই তুমি আজিৰ ক্ষণত, মোমাই ডাঙৰ নহয় দেশৰ আগত। লাচিতৰ তৰোৱাল তীৰ বিৰাই গ'ল, মোমাইৰ ছিগিল মোৰ, ইনো কিবা হ'ল? নহ'বলগীয়া এই ঘটনাটো দেখি যত যেনি লোক আছে সকলোৱে উঠি, দেহা টানি মাৰো জীও শক্তিৰে লাগি। ৰাতিতে কৰিলে গড় থকা চোৱা বাকী। গড়ৰ আঁৰত থাকি অসম সেনাই, দুই হাত শিলৈ মাৰি মোগল খেদাই। স্বাধীন অসমৰ ৰাখিলে কিৰীতি, দেখুৱালে জগতক দেশৰ প্ৰীতি। লাচিতৰ পুৰ্ণাতি তোমালোক শুন, ৰাখিব লাগিব সেই তাহানিৰ গুণ। ধন্যবাদ।